ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 2 আমাৰ চৌপাশৰ ছবি এই পাঠটো আমি আলোচনা কৰিম। তোমালোকে এই পাঠটো ভাল ধৰণে পঢ়িবা। ইয়াতে বিভিন্ন ধৰণৰ আমাৰ গুৰুত্বপূৰ্ণ কথা দিয়া হৈছে, বিশেষকৈ মানচিত্ৰৰ কথা। আমি কেনেকৈ মানচিত্ৰ আঁকিব লাগে, মানচিত্ৰ কি কি, বা আমাৰ যিটো চাৰিওটা দিশ আছে, আমি সেই দিশত প্ৰতিটো দিশত থকা বস্তুবিলাক আমি কেনেকৈ চাব লাগে সেই কথাখিনি ইয়াতে দিয়া হৈছে। গতিকে এইখিনি কথা তোমালোকে পঢ়িবা। এতিয়া চোৱা, ইয়াতে আমাক কি দিছে, এখন ছবি দিছে আৰু ছবিখনৰ এই পূব পশ্চিম উত্তৰ দক্ষিণটো দি দিছে ইয়াতে। তাৰপিছতে আমাক কি কৈছে যে অৰ্ণৱে দেউতাকৰ সহায়ত অঁকা ছবিখন চাই বিদ্যালয়খনৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে তাৰ এখন তালিকা লিখা। ইয়াতে বিদ্যালয় দিছে আৰু বিদ্যালয়ৰ পূবত কি আছে, পশ্চিমত কি আছে, উত্তৰত কি আছে, দক্ষিণত কি আছে, সেই কথাখিনি চাই আমাক এই তলত লিখিবলৈ কৈছে। পূবত কি আছে মই লিখি দিছো, পূবত খেলপথাৰ আছে, পশ্চিমত আছে শ্বপিং মল, তাৰপিছত উত্তৰ দিশত কি আছে, এইফালে এইফালে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, গতিকে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লিখিবা। আৰু দক্ষিণত কি আছে, এইটো পানী যোগান আঁচনি কাৰ্যালয়। গতিকে এই ছবিখনত এই বিদ্যালয়ৰ পূব পশ্চিম উত্তৰ দক্ষিণত কি আছিলে সেই কথাটো ইয়াতে চাই লিখিব কৈছে। তোমালোকে এইখিনি লিখিবা, মই কৰি দিছো। নেক্সট কি আছে চাওঁ ব'লা। তাৰপিছতে চোৱা, ইয়াতে আমাক আৰ্হি চিত্ৰ আৰু স্কেচ কাক বোলে সেইটো কথা দিছে। এইটো তোমালোকে পঢ়িবা, আৰ্হি চিত্ৰ আৰু স্কেচ কাক বোলে। তাৰপিছত ইয়াতে এখন ছবি দিছে। ইয়াতে আমাৰ ধৰা পূব ফালে কি আছে, পশ্চিম ফালে কি আছে, উত্তৰ ফালে কি আছে, দক্ষিণ ফালে কি আছে সেই কথাটো চাবলৈ কৈছে। এতিয়া এইখিনিতে আমাক দিছে যে তুমি থকা ঠাইখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ অৱস্থানটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। মই এই ভিডিঅ'টোৰ শেষৰ ফালে এখন আৰ্হি চিত্ৰ আঁকি দিছো, তাতে তোমালোকে এই কথাখিনি চাই এই বস্তুটো তোমালোকে আৰ্হি চিত্ৰ আঁকিব পাৰিবা। এতিয়া আমি এই যিখন ছবি দিছে তাত আমাৰ ইফালে এখন তালিকা দিছে, সেই তালিকাখন আমি পূৰ কৰিব লাগে। ইয়াত পূবত কি আছে, এটা পানী টেংকি আছে, পশ্চিমত কি আছে, এখন দলং আছে, উত্তৰত কি আছে, পৰ্বত আছে, তাৰপিছত এইফালে কি আছে, এই কথাখিনি চাই আমাৰ এই তালিকাখন আমি পূৰা কৰিব লাগে। গতিকে এই ছবিখন কোন দিশত আছে, পশ্চিমত আছে, তাৰপৰা এইটো পৰ্বতটো কোনফালে আছে, উত্তৰত আছে, তাৰপৰা এই বিলখন ক'ত আছে, উত্তৰ পূবত আছে, তাৰপিছত এইটো আছে আমাৰ দক্ষিণ পূবত, তাৰপৰা এই গছজোপা আছে উত্তৰ পশ্চিমত, তাৰপিছত এই পানী টেংকিটো আছে পূবত, তাৰপৰা এই টাৱাৰটো আছে দক্ষিণ পশ্চিমত, তাৰপৰা এই ঘৰটো আছে দক্ষিণত। ঠিক আছে, এইখিনি কথা তোমালোকৰ আমাৰ পৃষ্ঠাত থকা যিখন ছবি আছিলে সেই ছবিখন চাই আমি এই কথাখিনি ইয়াতে লিখিছো। ঠিক আছে, তাৰপৰা নেক্সট কি আছে চাওঁ ব'লা। এইখিনি তোমালোকে এই কথাখিনি তোমালোকে কিতাপত জেগা আছে, তোমালোকে এইখিনি তাতে লিখিবা। তাৰপিছত এতিয়া চোৱা, এতিয়া আমিতো মেইনলি দিশ 4টা আছে বুলি জানো, পূব পশ্চিম উত্তৰ দক্ষিণ। কিন্তু চোৱা, আমাৰ এই পূব পশ্চিম উত্তৰ দক্ষিণৰ উপৰিও আমাৰ 4টা আকৌ পুনৰ 4টা উপদিশ আছে। যেনেকে এইটো উত্তৰ পূব, যিটো এই উত্তৰ আৰু পূৰ্বৰ মাজত থাকিব তাক উত্তৰ পূব ক'ব। ঠিক সেইদৰে উত্তৰ আৰু পশ্চিমৰ মাজত যি থাকিব তাক উত্তৰ পশ্চিম ক'ব, আৰু পশ্চিম আৰু দক্ষিণৰ মাজত যি থাকিব তাক দক্ষিণ পশ্চিম ক'ব, আৰু পূব আৰু দক্ষিণৰ মাজত যি থাকিব তাক দক্ষিণ পূব বুলি ক'ব। গতিকে ইয়াতে দিছে যে উপদিশ আছে, 4টা উপদিশ আছে, আৰু কি কি এইখিনি ধুনীয়াকে দিছে, তোমালোকে এইখিনি চাবা। ঠিক আছে, তাৰপিছত এতিয়া চোৱা, এতিয়া আমাক এইখিনি এটা প্ৰশ্ন দিছে। প্ৰশ্নটো কি যে তোমালোকৰ ঘৰৰ কোন দিশত কি কি অনুষ্ঠান প্ৰতিষ্ঠান আছে, বাট পথ নদ নদী আছে তাৰ তলৰ তালিকাখনত লিখা। এতিয়া পূব পশ্চিম উত্তৰ দক্ষিণ, উত্তৰ পূব দক্ষিণ পূব এইবিলাকত কি আছে তোমালোকে এখন তোমালোকৰ নিজৰ ঘৰ অনুযায়ী প্ৰশ্নটো কৰিব লাগিব। মই উদাহৰণস্বৰূপে দেখাই দিছো, এইটো জাষ্ট এটা উদাহৰণহে দেই। এইটো তোমালোকৰ ঘৰ অনুসৰি তোমালোকৰ ঘৰৰ পূব ফালে কি আছে, পশ্চিম ফালে কি আছে, উত্তৰ ফালে কি আছে, দক্ষিণ ফালে কি আছে সেই কথাটো চাই তোমালোকে এই তালিকাখন পূৰ কৰিব লাগে। মই জাষ্ট এটা উদাহৰণ হিচাপে দিছো। ধৰা লওক, পূবত পকীপথ আছে, পশ্চিমত মানুহৰ ঘৰ আছে, উত্তৰত খেতি পথাৰ আছে, দক্ষিণত কি আছে, খেলপথাৰ আছে, উত্তৰ পূবত পানী টেংকি আছে, দক্ষিণ পূবত দোকান আছে ধৰি লোৱা, উত্তৰ পশ্চিমত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, দক্ষিণ পশ্চিমত পুথিভঁৰাল আছে। আৰু এইখিনি মই বাৰে বাৰে কৈছো, এইটো জাষ্ট এটা উদাহৰণ, কেনেকে লিখিব লাগিব। এতিয়া এই কথাখিনি এই তালিকাখন তোমালোকৰ ঘৰৰ অনুযায়ী লিখিব লাগে, যে তোমালোকৰ ঘৰৰ পূব ফালে কি আছে, তোমালোকৰ ঘৰৰ পশ্চিম ফালে কি আছে, উত্তৰ ফালে কি আছে, আৰু দক্ষিণ ফালে কি আছে সেই কথাখিনি তোমালোকে এই 4 পানীৰ তালিকাখন পূৰা কৰিবা। এইটো মই উদাহৰণস্বৰূপে এটা তোমালোকক দেখাই দিবলৈ যত্ন কৰিছো। ঠিক আছে, নেক্সট। তাৰপিছত ইয়াতে চোৱা, সাংকেতিক চিহ্নৰ কথা আছে। যেতিয়া আমি মানচিত্ৰ আঁকো তাতে আমি বিভিন্ন ধৰণৰ বস্তু, পাহাৰ, ঘৰ,
ৰাস্তা পদূলি ৰেলপথ ইত্যাদিবিলাক কেনেকৈ উপস্থাপন কৰোঁ সেই কথাটো ইয়াতে দিছে, তোমালোকে পঢ়িলেই বুজি পাবা। আৰু সাংকেতিক চিহ্ন কোনটো বস্তু বুজাবলৈ কি সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হৈছে, যে ৰেলপথ বুজাবলৈ, পকীপথ বুজাবলৈ, অৰণ্য, জলাশয় ইত্যাদি ইত্যাদি বিভিন্ন বস্তুবোৰ বুজাবৰ কাৰণে ইয়াতে কি কি সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হৈছে এই কথাখিনি তোমালোকে চাবা। ঠিক আছে, নেক্সট। এতিয়া ইয়াতে আমাক কিছুমান ক্ৰিয়াকলাপ দিছে, যে পৃথিৱীৰ আৰ্হি চিত্ৰখন চাই এই খালী ঠাইবোৰ পূৰ কৰা। মই পূৰ কৰি দিছো, যে প্ৰথমটোত কি হ'ব দক্ষিণ, তাৰপিছত এইটোত হ'ব উত্তৰ, তাৰপিছত এইটোত হ'ব পশ্চিম, এইটোত হ'ব পশ্চিম, আৰু এইটোত হ'ব উত্তৰ। আৰু এই কথাখিনি আমি এইমাত্ৰ চাই যোৱা ছবিখনৰ পৰা এই কথাখিনি আমি ইয়াতে খালী ঠাইবিলাক পূৰ কৰিছো। গতিকে তোমালোকে ছবিখন চালেই গম পাবা কোন দিশত কি বস্তু আছে। গতিকে এই খালী ঠাইবিলাক তোমালোকে কৰি ল'বা। হ'ব, নেক্সট। তাৰপিছত ইয়াতে চোৱা আমি কেনেকে মানচিত্ৰ আঁকিব পাৰোঁ সেই কথাটোকে দিছে। গতিকে এইখিনি পঢ়িবা, তোমালোকে পঢ়িবলৈ গম পাবা মানচিত্ৰৰ সাংকেতিক চিহ্ন কি, মানচিত্ৰৰ মাপনি বা স্কেল কি, এইবিলাক কথা ইয়াতে ধুনীয়াকে দিছে, তোমালোকে পঢ়িবা। তাৰপিছত চোৱা এইবিলাক কিছুমান মানচিত্ৰত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নৰ কথা দিছে, যে আন্তৰ্জাতিক সীমা বুজাবলৈ কেনেকুৱা চিহ্ন দিয়া হয়, জিলাৰ সীমা বুজাবলৈ কি চিহ্ন দিয়া হয়, ৰেলপথ বুজাবলৈ কি চিহ্ন দিয়া হয়, ইয়াতে বিভিন্ন ধৰণৰ কথা দিছে। এইবিলাক তোমালোকে চাবা, এইবিলাক খুব ইম্পৰ্টেণ্ট। ঠিক আছে, তাৰপিছত ইয়াতে চোৱা আমাক এখন অসমৰ মেপ আঁকি দিছে, আৰু ইয়াত 1 2 3 কে এনেকে বক্সত আঁকি দিছে। আৰু ইয়াতে চোৱা কিছুমান আমাক সাংকেতিক চিহ্ন দি দিছে, যে এইটো কাৰণে মৃৎশিল্প, এইটো কাঁহ শিল্প, বাঁহ বেত শিল্প, চাহ উদ্যোগ, আৰু কোন নম্বৰত কি আছে এইখিনি কথা দিছে। তোমালোকে এইখন ভালদৰে চাবা, এখন চালে বুজি পাবা। তাৰপিছত নেক্সট চোৱা, এতিয়া এইখন চাই এইখিনি পুৰা কৰিবলৈ কৈছে, যে এইটো কোন নম্বৰত আছে, এইটো আমাক লিখি দিছিলে 5 নম্বৰত আছে, এইটো 5 নম্বৰত, হয়নে নহয়? বাকীকেইটা আমি লিখিম এতিয়া। কাঁহ শিল্প ক'ত আছে, 6 নম্বৰত আছে, এইটো 6 নং কাঁহ শিল্প। তাৰপিছতে বেত শিল্প ক'ত আছে, এই 10 নম্বৰত আছে, এইটো দেখিছানে, এইটো বেত শিল্প। তাৰপৰা আৰু এটা আমি লিখিবলৈ পাৰিম চাহ উদ্যোগ, সেইটো আমাৰ 7 নম্বৰত আছে, এইটো চাহ উদ্যোগ। দেখিছানে? এই কথাখিনি আমি ইয়াৰ পৰা চাই চাই লিখিছো। ঠিক আছে, হ'ব, নেক্সট। তাৰপিছত এতিয়া এইখিনি আমাৰ অসমৰ মেপ আৰু ভাৰতৰ মেপখন আঁকি দেখাইছে। তোমালোকে এই দুইখন মেপ আঁকিবলৈ চেষ্টা কৰিবা নিজে, আৰু কেনেকে আঁকিছে কথাটো বুজিবা কিতাপখন চাই। তাৰপৰা নেক্সট কি আছে, এতিয়া চোৱা আমাৰ অনুশীলনী কিছুমান প্ৰশ্ন আছে, আৰু ইয়াতে আমাক এখন ছবি দিছে, আৰু কোনফালে কি আছে, এই ছবিখনৰ কোনফালে কি আছে আমি লিখিব লাগে। পূব, পশ্চিম, উত্তৰ, দক্ষিণ, তাৰপিছত উত্তৰ পূব, দক্ষিণ পূব, উত্তৰ পশ্চিম, দক্ষিণ পশ্চিমত কি আছে চাই চাই লিখিব লাগে। মই এইখিনি পুৰা কৰি দিছো। পূবত কি আছে এইটো, তাৰপৰা পশ্চিমত এইটো আছে, তাৰপিছত উত্তৰত দক্ষিণত কি আছে, এই গোটেইখিনি কোন দিশত কি আছে গোটেই কথাখিনি মই তোমালোকক লিখি দিছো। তোমালোকে এই ছবিখন চাই চাই ইয়াৰ পূবত কি আছে, ইয়াৰ পশ্চিমত কি আছে, উত্তৰত কি আছে, তাৰপিছত দক্ষিণত কি আছে, আকৌ উত্তৰ পূবত, এই ধৰণে প্ৰতিটো দিশত কি কি আছে এই কথাখিনি আমাক লিখিব দিছে তালিকাখনত। আমি সেইমতে এইখিনি কথাটো লিখি দিছো। হ'ব, নেক্সট। তাৰপিছত চোৱা ক অংশৰ লগত খ অংশ টানি মিলোৱা। এই চিহ্নটো ক'ত মিলিব, এইটো চিহ্ন মিলিব ইয়াত আন্তৰ্জাতিক সীমা, তাৰপিছত এইটো মিলিব তোমাৰ ৰেলপথ, তাৰপৰা এইটো মিলিব তোমাৰ জিলা, সদৰ ঠাইৰ কাৰণে এইটো চিহ্ন ব্যৱহাৰ কৰা হয়, সাংকেতিক চিহ্ন। তাৰপৰা এইটো আকৌ ৰাজ্যৰ ৰাজধানী, তাৰপিছত এইটো হৈছে নৈ। গতিকে কোনটো সাংকেতিক চিহ্ন ক'ত মিলিব সেইটো মিলাব দিছে, এইখিনি মই মিলাই দিছো, তোমালোকে এইখিনি কৰি পেলাবা। হ'ব, নেক্সট। তাৰ খালী ঠাই পূৰ কৰিবলৈ দিছে, মই এইকেইটা কৰি দিছো, তোমালোকে চাই ল'বা। যে এইটো আৰ্হি চিত্ৰ, খ নম্বৰ তোমালোকে এইখিনি লিখিব লাগিব উপদিশ, তাৰপৰা এইটো লিখিব লাগিব মানৱ সৃষ্ট, আৰু ঘ নম্বৰ লিখিব লাগিব সাংকেতিক। গতিকে এইখিনি তিনি অজোৰ আৰু এই বাক্যকেইটা তোমালোকে কিতাপত পায়ে যাবা, গতিকে ইমান টান নহয়, এইখিনি চাই চাই কৰিবা। হ'ব, নেক্সট। তাৰপিছত এতিয়া আমাক উত্তৰ লিখা কেইটামান প্ৰশ্ন দিছে, ক, খ, গ, ঘ, ঙ, আৰু 5 নম্বৰ কেইটামান প্ৰশ্ন দিছে। আমি প্ৰতিটো প্ৰশ্ন আমি এতিয়া কৰিম বলা। এতিয়া 4 নম্বৰ উত্তৰ লিখা প্ৰথম কটো আছে যে ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবি। তাৰ উত্তৰটো হ'ব এইটো, যে ৰাতিপুৱা আমি বেলিটোৰ সহায়ত কেনেকৈ আমি দিশ নিৰ্ণয় কৰিব পাৰোঁ, সেইটো কথা মই লিখাই দিছো। তোমালোকে এইখিনি কথা এই ধৰণে লিখি ল'বা, আৰু দৰকাৰ হ'লে ভিডিঅ'টো ৰখাই পানি তোমালোকে প্ৰশ্নখিনি উত্তৰ কৰিব পাৰিবা। হ'ব, এইটো হ'ল ক নম্বৰ প্ৰশ্নৰ উত্তৰ। তাৰপিছত আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে, এইটো কিতাপত ধুনীয়াকে দিয়া আছে। আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে, যে কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবি হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ। ঠিক আছে, লিখিবা, এইটো পৰীক্ষাত আহিব কিন্তু দেই, খুব দৰকাৰী প্ৰশ্ন। তাৰপিছত সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয়, তাৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব পাৰিবা, যে সাংকেতিক চিহ্ন কিয় মানচিত্ৰত ব্যৱহাৰ কৰা। সাংকেতিক চিহ্নবোৰ সাধাৰণতে মানচিত্ৰখনত থকা ঠাইখনত থকা জিলা, ৰাজ্য, দেশৰ সীমা, নদ নদী, বনাঞ্চল ইত্যাদিবিলাক উপস্থাপন কৰিবৰ কাৰণে কি হৈছে এই সাংকেতিক চিহ্নবোৰ ব্যৱহাৰ কৰা হয়। হ'ব, এইখিনি লিখিব লাগিব তোমালোকে, এইখিনি লিখিলে হৈ যাব প্ৰশ্নটোৰ উত্তৰ। তাৰপিছত
মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰোঁ? মানচিত্ৰ এখনৰ কথাত আমি বিভিন্ন কথা জানিব পাৰোঁ। মানচিত্ৰ এখনৰ সহায়ত আমি সেই ঠাইখনৰ চাৰিসীমাৰ কথা জানিব পাৰোঁ। সেই ঠাইখনৰ ভিতৰত কি জিলা আছে, গাঁও আছে, নদী আছে, পৰ্বত আছে ইত্যাদি কথাবিলাক আমি জানিব পাৰোঁ। গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবা। ঠিক আছে? আৰু প্ৰশ্নটো লিখিবৰ সময়ত তোমালোকে ভিডিঅ'টো ৰখাই ল'বা। ৰখাই লৈ তোমালোকে এই উত্তৰখিনি আৰম্ভ কৰিব পাৰিবা। হ'ব? নেক্সট প্ৰশ্ন। তাৰপিছত মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা? এই কথাটো ইয়াতে মই লিখি দিছোঁ ধুনীয়াকৈ। মানচিত্ৰৰ মাপনি বা স্কেল কাক বোলে? যে আমি যেতিয়া এই ৰাজ্যৰ দেশ আদি নদী বনাঞ্চল এইবিলাক আমি এটা নিৰ্দিষ্ট জোখত উপস্থাপন কৰিব লাগে, সেই জোখটোকে আমাৰ মানচিত্ৰৰ মাপনি বা স্কেল বুলি কোৱা হয়। গতিকে এইখিনি কথা তোমালোকে যেতিয়া পঢ়িবা গম পাবা। এইখিনি লিখিলে হৈ যাব। হ'ব? ঠিক আছে। নেক্সট। তাৰপিছত এতিয়া চোৱা, গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাটসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয় যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। এইটো তোমালোকক মই উদাহৰণস্বৰূপে এখন আৰ্হি চিত্ৰ আঁকি দেখুৱাইছো বাৰু, কিন্তু এই চিত্ৰখন তোমালোকে সম্পূৰ্ণ তোমালোকৰ ঘৰটোৰ ওপৰত নিৰ্ভৰ কৰি আঁকিব লাগিব। যে প্ৰত্যেকৰ ঘৰৰ বাট পথ বা প্ৰত্যেকৰ ঘৰৰ চাৰিসীমাটো বেলেগ বেলেগ। গতিকে সেইমতে তোমালোকে আঁকিবা। মই এখন আঁকি দেখুৱাইছো জাষ্ট এখন এটা উদাহৰণে। ধৰি লৈছো এইটো আমাৰ ঘৰ। তাৰপিছতে এইখন বিদ্যালয়। গতিকে এই ঘৰৰ পৰা বিদ্যালয়লৈ যাবলৈ কেনেকৈ যাব লাগিব, এনেকৈ যাব লাগিব। এইটো পকী পথ আছে আৰু ওচৰত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে। ধৰা এইফালে দোকান আছে, এখন খেলপথাৰ, তাৰপিছত এইটো ৰেল ষ্টেচন, তাৰপিছত এইফালে চিকিৎসালয়, এইটো ৰেলপথ ইত্যাদি দৰকাৰী কথা এইবিলাক আছে। গতিকে এইবিলাক তোমালোকক মই এই ধৰণে আঁকি দেখুৱাইছো। তোমালোকেও তোমালোকৰ ঘৰৰ আশে পাশে যিবিলাক বস্তু আছে সেই বস্তুবিলাক তোমালোকে প্ৰথমে অনুধাৱন কৰিবা আৰু বুজি লৈ এনেকুৱা এখন আৰ্হি চিত্ৰ আঁকিবলৈ যত্ন কৰিবা। ঠিক আছে? গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰিম। আৰু এই ভিডিঅ'টো মই যিমানখিনি তোমালোকৰ এই পাঠটোৰ প্ৰশ্ন আছিলে কৰি দিবলৈ যত্ন কৰিছোঁ। কিছুমান তোমালোকৰ প্ৰশ্ন পাঠটোৰ মাজে মাজে দি গৈছে আৰু কিছুমান অনুশীলনীৰ প্ৰশ্ন আছে। গোটেইখিনি প্ৰশ্ন মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৰি দিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই উপকৃত হ'বা। গতিকে আজিলৈ ইমানে। ধন্যবাদ।